স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম ইনভাইৰনমেণ্টেল সায়েন্স আৰু জেনেৰেল সায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। প্ৰথম কুৱেশ্যনটো হ'ব প্ৰজেক্ট টাইগাৰ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1973 চনত। নেক্সট কুৱেশ্যন বায়ুমণ্ডলীয় চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব বেৰ'মিটাৰ। বায়ুমণ্ডলীয় চাপ জুখিবলৈ বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। নেক্সট হ'ব ইক'ছিষ্টেম শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হ'ব এ.জি. টেনছলীয়ে ইক'ছিষ্টেম শব্দটো প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন এয়াৰ কণ্ডিশ্যনাৰ এচিত কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব CFC। এচিড CFC গেছ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন বিদ্যুৎ প্ৰবাহ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব এমিটাৰ ব্যৱহাৰ কৰা হয় বিদ্যুৎ প্ৰবাহ জুখিবলৈ। নেক্সট কুৱেশ্যন গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ কোনবিধ দাপোন ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব উত্তল দাপোন। গাড়ীৰ পিছফাল চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন বিয়োজকৰ উদাহৰণ কি? ইয়াৰ এনচাৰটো হ'ব বেক্টেৰিয়া আৰু ভেঁকুৰ। নেক্সট কুৱেশ্যন পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ছাৰ আইজাক নিউটনে মধ্যাকৰ্ষণ শক্তিৰ বিষয়ে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন পানীৰ ঘনত্ব আটাইতকৈ বেছি কিমান উষ্ণতাত হয়? ইয়াৰ এনচাৰটো হ'ব 4 ডিগ্ৰী চেলছিয়াছত। নেক্সট কুৱেশ্যন বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল কি ধাতুৰে তৈয়াৰী? ইয়াৰ এনচাৰটো হ'ব টাংষ্টাইন ধাতুৰে বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন সেউজগৃহ গেছৰ এটা উদাহৰণ দিয়া। ইয়াৰ এনচাৰটো হ'ব CO2 হ'ল এক প্ৰকাৰৰ সেউজগৃহ গেছ। নেক্সট কুৱেশ্যন বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব 5 জুন। 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? এনচাৰটো হ'ব 21 মাৰ্চ। 21 মাৰ্চত বিশ্ব বন দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? ইয়াৰ এনচাৰটো হ'ব ছ'ডিয়াম ক্লৰাইড। সাধাৰণ নিমখৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যন আটাইতকৈ পাতল গেছবিধৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব হাইড্ৰজেন হ'ল আটাইতকৈ পাতল গেছ। নেক্সট কুৱেশ্যন LPG চিলিণ্ডাৰত থকা প্ৰধান গেছ দুবিধ কি কি? LPG চিলিণ্ডাৰত কি দুবিধ প্ৰধান গেছ থাকে? ইয়াৰ এনচাৰটো হ'ব প্ৰপেন আৰু বিউটেন LPG চিলিণ্ডাৰত থাকে। নেক্সট কুৱেশ্যন সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতুবিধ কি? ইয়াৰ এনচাৰটো হ'ব পাৰা সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে। নেক্সট কুৱেশ্যন কোনটো গেছক হাঁহি উঠা গেছ অৰ্থাৎ লাফিং গেছ বুলি কোৱা হয়? এনচাৰটো হ'ব নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি জনা যায়। নেক্সট কুৱেশ্যন খাচতীয়া বেটাৰীত কোনটো এচিড ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব ছালফিউৰিক এচিড। খাচতীয়া বেটাৰীত ছালফিউৰিক এচিড ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন পেঞ্চিলৰ লিডডাল কিহেৰে তৈয়াৰ কৰা হয়? কাঠপেঞ্চিল কিহেৰে তৈয়াৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব গ্ৰেফাইট। পেঞ্চিলৰ লিডডাল গ্ৰেফাইটেৰে তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰ এনচাৰটো হ'ব H2O। পানীৰ ৰাসায়নিক সংকেত হ'ল H2O। নেক্সট কুৱেশ্যন কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ব শুক্ৰ। নেক্সট কুৱেশ্যন উদ্ভিদৰ পানী পৰিবহণ কৰা কলা বিধৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব জাইলেম। নেক্সট কুৱেশ্যন ধনুষ্টংকাৰ ৰোগ কিহৰ সংক্ৰমণৰ বাবে হয়? ইয়াৰ এনচাৰটো হ'ব বেক্টেৰিয়া সংক্ৰমণৰ বাবে ধনুষ্টংকাৰ ৰোগবিধ হয়। নেক্সট কুৱেশ্যন
বিলাহীত কোনটো এচিড পোৱা যায়? ইয়াৰ এনচাৰটো হ'ব অক্সিলিক এচিড। বিলাহীত অক্সিলিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যন, পানীৰ তলত থকা বস্তু বিচাৰি উলিয়াবলৈ কোনটো প্ৰযুক্তি ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব সোনাৰ। পানীৰ তলৰ বস্তু বিচাৰি উলিয়াবলৈ সোনাৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। সোনাৰ পদ্ধতিৰ সম্পূৰ্ণ ৰূপটো হ'ব চাউণ্ড নেভিগেশ্যন এণ্ড ৰিংগিং। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? ইয়াৰ এনচাৰটো হ'ব বৃহস্পতি। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহবিধ হ'ল বৃহস্পতি। নেক্সট কুৱেশ্যন, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? ইয়াৰ এনচাৰটো হ'ব বুধ। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহবিধ হ'ল বুধ। নেক্সট কুৱেশ্যন, কম্পনাংক ফ্ৰিকুৱেন্সি জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব হাৰ্টজ। ফ্ৰিকুৱেন্সি জুখিবলৈ হাৰ্টজ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, নীলা গ্ৰহ বুলি কাক কোৱা হয়? এনচাৰটো হ'ব পৃথিৱী। পৃথিৱীক নীলা গ্ৰহ বুলি জনা যায়। নেক্সট কুৱেশ্যন, এলুমিনিয়ামৰ প্ৰধান আকৰিকবিধৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব বক্সাইট। বক্সাইট হ'ল এলুমিনিয়ামৰ প্ৰধান আকৰিক। এই 30টা আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া জেনেৰেল ছায়েন্স আৰু ইনভাইৰনমেণ্টেল ছায়েন্সৰ ওপৰত কুৱেশ্যন এণ্ড এনচাৰ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। যদি ভিডিঅ'টোত কিবা ভুল দেখে সেই ভুলটো কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।